তোমালোকে আজি কুৱেশ্যনটো চোৱা ফাৰ্ষ্ট এ কইন এণ্ড এ ডাই আৰ টছড টুগেডাৰ এটা কইন টছ কৰিছে আৰু ইফালে এটা ডাই একেলগে কিন্তু ফাইন দ্য চান্স অফ গেটিং আইদাৰ এ হেড এণ্ড 5 এই যে কোটেশ্যনৰ ভিতৰত দিছে সেইটো হৈছে এটা ইভেণ্ট অৰ এ টেইল এণ্ড 6 আৰু এইটো কোটেশ্যনৰ ভিতৰত দিছে যিটো সেইটো এটা ইভেণ্ট তাৰমানে আমাৰ কাৰণে মই কি কৰিব লাগিব ইয়াত এ ইউনিয়ন বি উলিয়াব লাগিব কেনেকৈ গম পাম এ ইউনিয়ন বি ধৰি লৈছোঁ এই ইভেণ্টটো হৈছে এ এই ইভেণ্টটো হৈছে বি যিটো কোটেশ্যনৰ ভিতৰত আছে উদ্ধকমাৰ ভিতৰত আছে ইয়াত যিহেতু অৰ বুলি লিখা আছে অৰ ইণ্ডিকেটছ দ্য ইউনিয়ন অৰ যেতিয়াই লিখা থাকিব তোমালোকে বুজিবা সেইটো হৈছে ইউনিয়ন আৰু যদি এণ্ড থাকে তেতিয়াহ'লে আমি বুজিব লাগিব সেইটো হৈছে ইণ্টাৰছেকশ্যন হ'ল এতিয়া আমাৰ কথা হ'ল আমি ফাৰ্ষ্ট কি কৰিব লাগিব যিহেতু ইউনিয়ন বা ইণ্টাৰছেকশ্যন উলিয়াব দিয়ে বা কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ কথা আহে তেতিয়া আমি ফাৰ্ষ্ট আমাৰ কামটো হ'ব কি ইভেণ্টকেইটা ফাৰ্ষ্ট এজিউম কৰি লোৱা গতিকে এই চামটোৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি এই চামটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব এই যে এ হেড এণ্ড 5 অহাৰ যিটো ইভেণ্ট সেইটো আমাৰ কাৰণে হ'ব এ আৰু এ টেইল এণ্ড 6 অহাৰ যিটো ইভেণ্ট সেইটো হ'ব ইভেণ্ট বি এতিয়া ফাৰ্ষ্ট অফ অল হোৱাট উইল বি দ্য চেম্পল স্পেচ সেইটো জানি লোৱা এতিয়া তোমালোকে কি কৰিব ফাৰ্ষ্ট এটা কইন আৰু এটা ডাই থ্ৰ' কৰিব দিছে টছ কৰিব দিছে গতিকে তাৰ পৰা আমি কি কৰিব লাগিব সিহঁতৰ চেম্পল স্পেচটো জানি ল'ব লাগিব দ্য চেম্পল স্পেচ এছ ইজ ইকুৱেল টু এটা ডাইত থাকে 1ৰ পৰা 6লৈকে আৰু ইফালে কইনত থাকে হেড এণ্ড টেইল এতিয়া হেডৰ লগত 1 হেডৰ লগত 2 3 4 5 6 হ'ল আকৌ টেইলৰ লগত 1 2 3 4 5 6 হ'ল টোটেল আহিলে ইয়াত 12টা এতিয়া এই চেম্পল স্পেচটোৰ পৰা এ হেড আৰু এটা 5 পোৱাৰ কাৰণে কিমান আছে আৰু এ টেইল এণ্ড 6 সেইটো পোৱাৰ কাৰণে কিমান অপশ্যন আছে বা কেইটা আউটকাম আছে ইয়াত তাৰ আগত আমি এজিউম কৰিম লেট এ বি দ্য ইভেণ্ট অফ গেটিং ফাৰ্ষ্ট কোটেশ্যনৰ ভিতৰত যিটো আছে সেইটো লিখা এ হেড এণ্ড 5 নেক্সট আহিব বি দ্য ইভেণ্ট অফ গেটিং ছেকেণ্ড কোটেশ্যনৰ ভিতৰত আছে এ টেইল এণ্ড 6 হৈ গ'ল এতিয়া আমি উলিয়াব লাগে এ ইউনিয়ন বিৰ প্ৰবেবিলিটি ফাৰ্ষ্ট অফ অল প্ৰবেবিলিটি অফ এ কিমান হ'ব প্ৰবেবিলিটি অফ এ উলিয়াবৰ কাৰণে আমি কি চাম এটা হেড আৰু 5 পোৱাৰ চান্স ক'ত আছে এটা হেড আৰু 5 আৰু বেলেগটো ক'তো নাই সেইটো কাৰণে প্ৰবেবিলিটি অফ 1/12 হ'ব কিহৰ কাৰণে এ ইভেণ্টৰ কাৰণে প্ৰবেবিলিটি অফ এ মানে হৈছে এটা হেড আৰু এটা 5 দুইটা একেলগে পাব লাগিব তাৰ কাৰণে অপশ্যন ইয়াত এটাই আছে আৰু বেলেগ ক'তো ইয়াত নাই টি আৰু 5 এইচ আৰু 5 সেইকাৰণে ইয়াত যিমানটা ইভেণ্ট আছিলে সেইটো হ'ল 12 তাৰ ভিতৰত এটা আমি পালোঁ হেড আৰু 5ৰ কাৰণে সেইকাৰণে প্ৰবেবিলিটি অফ এ ইজ ইকুৱেল টু হ'ল 1/12 চিমিলাৰলি বি ইভেণ্টটো আমি কি ধৰিছোঁ এটা টেইল আৰু এটা 6 পৰিব লাগিব টেইল 6 বেলেগ আৰু ক'তো নাই সেইটো অপশ্যন গতিকে ইয়াৰ কাৰণে প্ৰবেবিলিটি হ'ল 1/12 এতিয়া যিহেতু আমাক অৰ বুলি কৈছে তাৰমানে যিহেতু আমি ইউনিয়ন উলিয়াব লাগে গতিকে আমি চাব লাগিব এ আৰু বি মিউচুৱেলি এক্সক্লুচিভ হয় নে নহয় তো মিউচুৱেলি এক্সক্লুচিভ কেনেকৈ গম পাম যিহেতু এৰ কাৰণে ইয়াত অপশ্যন আছে এটা এইটো আৰু বিৰ কাৰণে অপশ্যন আছে এইটো গতিকে ইহঁতৰ মাজত কিবা কমন আছে জানো একো কমন নাই সেইকাৰণে ইহঁত মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টছ ইয়াত সেইটো লিখিব লাগিব মেনশ্যন কৰিবই লাগিব যিহেতু আমাক ইউনিয়ন উলিয়াব দিছে সেই এ এণ্ড বি আৰ মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টছ therefore probability of getting a head and 5 or a tail and 6 is equal to probability of A union B এইটো হৈছে লেংগুৱেজটো আৰু ইয়াত সেইটো আমি চিম্বলিক ফৰ্মত ইউজ কৰিলোঁ
যেহেতু সিহঁতৰ মাজত কোনো কমন পোৰ্শন নাই গতিকে সিহঁত হৈ গ'ল মিউচুৱেলি এক্সক্লুচিভ আৰু তাৰ কাৰণে ফৰ্মুলাত আহিব probability of A plus probability of B 1/12 1/12 2/12 that means 1/6 সেইটোৱে হৈছে ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ ফাইন নেক্সট কুৱেশ্যন চোৱা ইফ A and B are two events জাষ্ট ইভেণ্টছ বুলি কৈছে মিউচুৱেলি এক্সক্লুচিভ কোৱা নাই ইণ্ডিপেণ্ডেণ্ট কোৱা নাই বা অন্য একো কথা ইয়াত লিখা নাই তাত কৈছে probability of A ইউনিয়ন B আৰু B আটাইকেইটাৰ ইভেণ্টকেইটাৰ মানে ভেলু দিয়া আছে কিন্তু ইয়াত কথা এটা হ'ল যে probability of B is equal to P বুলি দিয়া আছে ইয়াত কোনো নিউমাৰিক ভেলু নাই এতিয়া চোৱা ফৰ হোৱাট ভেলু অফ P এতিয়া আমাক Pৰ ভেলুটো উলিয়াবলৈ দিছে কিন্তু ইয়াত দুটা কণ্ডিশ্যন আছে সেই কণ্ডিশ্যনটো কি যে A আৰু B যি দুটা ইভেণ্ট সেইকেইটা এবাৰ মিউচুৱেলি এক্সক্লুচিভ হ'ব লাগিব আৰু এবাৰ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব চ' ফাৰ্ষ্ট অফ অল উই হেভ টু ন' দ্য কণ্ডিশ্যনছ অৰ ক্ৰাইটেৰিয়া ফৰ মিউচুৱেলি এক্সক্লুচিভ এণ্ড ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছ ফাৰ্ষ্ট তোমালোকে কি কৰিবা মিউচুৱেলি এক্সক্লুচিভ মানে কি মানে তাৰ কণ্ডিশ্যন কি সেইটো জানিব লাগিব আৰু তাৰপিছত জানিব লাগিব ইণ্ডিপেণ্ডেণ্ট ইভেণ্টৰ কণ্ডিশ্যন তাৰো আগত আমাৰ এই যিকেইটা ভেলু দিয়া আছে সেইকেইটাক আমি ইয়াত লিখি লওঁ গিভেন পি এ এটা কাম কৰোঁ যিহেতু পি এ ইউনিয়ন বি অলৰেডি আমাক দিয়া আছে আমি এটা ফৰ্মুলাত পুট কৰোঁ এইটো হৈছে যিকোনো দুটা ইভেণ্ট এ আৰু বিৰ কাৰণে probability of A union Bৰ ফৰ্মুলা পি এ কিমান দিয়া আছে ইয়াত 0.4 পি বি হৈছে পি আৰু এইটো হৈছে ইণ্টাৰছেকশ্যন এতিয়া আমাক যদি ইয়াৰ পৰা probability of B intersection A intersection B উলিয়াবলৈ দিয়ে তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰোঁ এইটো যদি মই সিফালে লৈ যাওঁ তেতিয়া হ'ব কি P minus 0.3 তাৰমানে probability of A intersection B মানে হ'ল তাৰ ভেলুটো হৈ গ'ল in terms of P minus 0.53 এতিয়া আমাৰ Pৰ ভেলু লাগে for mutually exclusive events the first condition ইয়াত কৈছে যে if A and B are mutually exclusive events then we get that তেতিয়া আমি কি পাওঁ probability of A intersection B is equal to 0 হয় নহয় যেতিয়া দুটা ইভেণ্ট মিউচুৱেলি এক্সক্লুচিভ বুলি ক'ব তেতিয়া তাহাঁতৰ ইণ্টাৰছেকশ্যনৰ probability কি হ'ব ডেফিনেটলি 0 সেইকাৰণে আমি ইয়াৰ পৰা কি পালোঁ P minus 0.3 is equal to 0 ইয়াৰ পৰা P is equal to 0.3 তাৰ মানে কথা হ'ল যে যেতিয়া আমাৰ Pৰ ভেলু P দুটা A আৰু B দুটা মিউচুৱেলি এক্সক্লুচিভ হ'ব তেতিয়াহ'লে Pৰ ভেলু 0.3 বা আমি এনেকৈও ক'ব পাৰোঁ ৰিভাৰ্চলি যে যেতিয়া Pৰ ভেলু 0.3 হ'ব তেতিয়া A আৰু B মিউচুৱেলি এক্সক্লুচিভ হ'ব এগেইন ফৰ ইণ্ডিপেণ্ডেণ্ট ইভেণ্টছ A and B are independent events then তেতিয়া কি হ'ব probability of A intersection B is equal to probability of A into probability of B হৈ যাব এতিয়া তাৰ কাৰণে মই কি কৰিম ইণ্টাৰছেকশ্যনত B যিটো ভেলু আছে P in terms of P সেইটো বহুৱাম probability of A আছিলে কিমান 0.4 B হৈছে P এতিয়া P টো এছাইডে লৈ আহা লেফ্ট ছাইডে P 1 minus 0.4 is equal to 0.3 P into 0.3 অৰ্থাৎ P ভেলুটো হৈ গ'লগৈ 0.3 by 0.6 is equal to 0.5 তাৰমানে যেতিয়া Pৰ ভেলু 0.5 হ'ব তেতিয়াহ'লে A আৰু B ইণ্ডিপেণ্ডেণ্ট হৈ যাব চ' এই দুটা হ'ল আজিৰ কাৰণে কুৱেশ্যন যদি ডাউট থাকে মোক সুধিবা তাৰপিছত আমি তেতিয়া বেলেগ কুৱেশ্যন ডিছকাছ কৰিম নেক্সট ক্লাছত